চেনিমাৰীত 2 নং বিকল্প ৰাজ্যিক ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰি পৰিল কাঠভৰ্তি ট্ৰাক। AS19AC5824 নম্বৰৰ ট্ৰাকখন কলগাছিয়াৰ পৰা চেনিমাৰী হৈ ৰঙাপানীলৈ যোৱা পথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। ভাঙি পৰে হাই ভল্টেজ বিদ্যুতৰ খুঁটা। কথামুপি ৰক্ষা পৰে ৰাস্তাৰ কাষত থকা দোকান পোহাৰ ঘৰবাৰী। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চেনিমাৰী 2 নং বিকল্প ৰাজ্যিক ঘাইপথত সংঘটিত হয় ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা। জানিব পৰা মতে কাঠভৰ্তি ট্ৰাকখন কলগাছিয়াৰ পৰা চেনিমাৰী হৈ বঙাইগাঁও জিলাৰ ৰঙাপানীলৈ গৈ আছিল। ৰাস্তাৰ কাষত পেলাই থোৱা কেঁচা মাটিৰ বাবে ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি ৰাইজে অভিযোগ কৰিছে। গাঁৱত যেতিয়া গাড়ী এক্সিডেণ্ট হৈছে ইয়াত মানে কেঁচা মাটি ফলাইছে, কেঁচা দিছে, কিন্তু মাটি ফেলানোর পিছত তো রুলাল মারা নাই, সেইটো কাৰণে মানে গাড়ীটো আহিছে, আহি মানে ইফালেতো গাড়ী এটা আছিল কিন্তু সাইড দিছে, সাইড দিয়াৰ পিছত গাড়ীখন মানে বাগৰি পৰিছে। আমাৰ এই অঞ্চলৰ যে ঠিকাদার, সেই ঠিকাদারের গাফিলতিতে এইখিনি কাম হৈছে। আর এইখিনি কামত যে ক্ষতিপূরণ এইখিনি সমস্ত ঠিকাদারে দিব লাগবে। এইখিনি কথা গাড়ীৰ কাৰণে কাঠ আছে, ভৰ্তি কাঠ আছে। কাঠ এইটো ক'ত যাব মানে এইখিনি মই নাজানো ক'ত যাব। মই হাটত গৈছিলোঁ, ইয়াতে আহি দেখিলোঁ, এইখিনি মই জানো, কিন্তু যাব ক'ত এইটো মই নাজানো। ভয়ংকৰ পৰিৱেশ হৈছে। ঘৰৰ ওচৰত মানে যদি লাইন আছিল না লাইন সেইটোও নাজানো, কিন্তু লাইন থাকিলেতো মানুহ মৰিল। কাৰেণ্টৰ তাৰো মানে ভাঙি গৈছে, খুটি মুটি ভাঙি গৈছে। 11,000 ভল্টেজৰ তার। চালৰ কিবা ক্ষতি হৈছে। লগতে ৰাস্তাৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। দুৰ্ঘটনা সংঘটিত হৈ কাঠভৰ্তি ট্ৰাকখন ৰাস্তাৰ কাষত থকা দখাৱৈত বাগৰি পৰে যদিও কথামুপি ৰক্ষা পৰে কেইবাটাও দোকান পোহাৰ আৰু পথচাৰী। লগতে বিদ্যুতৰ খুঁটা ভাঙি পৰে যদিও সেই সময়ত কাৰেণ্ট নথকাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো। ট্ৰাকখনত চিৰাই কাঠৰ তলত অবৈধ পাতা থকা বুলি অভিযোগ পোৱা গৈছে। তাৰমানে আমি ইয়াতে থিয় হৈ আছিলোঁ, থিয় হৈ থকা অৱস্থাত মানে কি বিকট একটা শব্দ শুনা পালোঁ। শব্দ শুনা পাই দৌৰি আহিলোঁ, আহিখিনি চালোঁ, ইয়াৰ আগতে এটা বাছ গাড়ী গুচি গ'ল। বাছ যোৱাৰ লগে লগে বাছটো চাইড দিব গৈখিনি মানে এই গাড়ীখন 6 চকাৰ এটা ট্ৰাক আপোনাৰ কাঠভৰ্তি লোড আছিলে। আপোনাৰ সেইটো গাড়ীখন মানে কি ৰাস্তাটো ভাঙিখিনি 10 পুখুৰীত মানে পৰি গ'ল। মানে কাৰেণ্টৰ খুঁটি ভাঙিছে। আপোনাৰ 11,000 ভল্টেজৰ যিটো তার বিদ্যুতৰ খুঁটি সেইটো ভাঙিল। আপোনাৰ LT লাইনৰ খুঁটিটো ভাঙিছে, ভাঙিলে তাঁচৰ ছিঙি মানে পৰিছে আর কি। মানুহ ক্ষয়ক্ষতি হোৱা নাই, কিন্তু কাঠ ভৰ্তি লোড আছিলে আৰু আপোনাৰ হেৰি বামুণডাৰীৰ কলগাছিয়া হৈখিনি বামুণডাৰীৰ ফালৰ পৰা আহিছে গাড়ীখন। ৰাস্তাৰ কাষত কেঁচা মাটি আছিল, আপোনাৰ এইটো কেইদিনমান আগতে মাটি পেলাইছে, আৰু সেইটো মাটি চাইড দিব গৈখিনি গাড়ী এটা চাইড দিব গৈখিনি মানে গাড়ীখন বাগৰি পৰিল। মানে তাতে গাড়ীটো ক'ত যাব তোমাৰ? এইটো গাড়ীখন শুনা পালোঁ আমি ৰাঙামাটি যাওঁ বুলি কৈছে। কাৰ মাল আহিল? এইটো শুনা পালোঁ আমি শুনামতে ইব্ৰাহিম বুলি কয়, ইব্ৰাহিমৰ মাল হয় বুলি। ভিতৰত মানে কি চব আপোনাৰ কাঠৰ পাটা বুলি কয় যে পাটা নেকি, সেইটো আছে। আৰু আপোনাৰ চিৰাই মালো আছে। মানে কি মাল সেইটো, কি মাল, কি কাঠ আছে? হয়, কিন্তু মালৰ চালান আছে না নাই বা চালান আছে নেকি সেইটো মই গম নাপাওঁ। নিউজ ডেস্ক ৰিপোৰ্ট বেকি এক্সপ্ৰেছ।